Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young and it's just begun. তো এইফালে নদীৰ কিনাৰত এনেকুৱা ধৰণে কটেজবোৰ বনাই থোৱা আছে আৰু এই কটেজবোৰ এতিয়া লাইটবোৰ জ্বলাই দিলত সঁচাই বহুত বেছি ধুনীয়া লাগিছে। তো এইটো হৈ গ'ল ৰুমটো, মানে পৰিৱেশটো ভাল লাগিছে আৰু অভাৰ ক্ৰাউডেড নহয় আৰু গাড়ীও একদম ৰুমৰ ওচৰলৈকে আনিব পাৰি। খানা দেখাটো এনেকুৱা লাগিছে টেষ্টি হ'ব নিচিনা লাগিছে। তো ৰাইজে উলিয়াইছে আমাৰ বেগবিলাক আৰু বন্ধুসকল আমি আছোঁ বৰ্তমান শিমনাম ৰিজৰ্টত আৰু এই ৰিজৰ্টখন আছে নামচাইত আৰু নামচাইৰ পৰা তেজু যোৱা ৰাস্তাতে আছে গল্ডেন পাগোডা পাৰ হৈ অলপ দূৰ যোৱাৰ পিছতে টক্সিতা পোৱাৰ আগত আছে এই ৰিজৰ্টখন। আৰু আমি এইফালে আহিছে সিহঁতে তিনিজনী আৰু লগতে আহিছোঁ মই আৰু আমি আছোঁ এই সুন্দৰ কটেজটোত। সৰ্বপ্ৰথমে আপোনালোকক দেখাই লওঁ এই ৰুমটো, আমাৰ ৰুমকেইটা কেনেকুৱা ধৰণৰ দেখাই লৈছোঁ। তো এইটো হৈ গ'ল ৰুমটো, যথেষ্ট সুন্দৰ ৰুম চাওক। ইমান ডাঙৰ এখন বিচনা, লগতে এইফালে আছে এখন গ্লাছখন আৰু এইটো ৰুমটো যথেষ্ট সুন্দৰ ৰুম। ইয়াত চাহ বনাবৰ কাৰণে এয়া কেটেলো দিয়া আছে আৰু এইফালে আছে বাথৰুমটো। ৱাও, বাথৰুমটো যথেষ্ট ডাঙৰ বাথৰুম দিছে। কেনেকুৱা লাগিছে ৰুমটো? ভাল না? সুন্দৰ লাগিছে। আৰু গ্লাছৰ এইফালে তামোল গছ আছে আৰু বাগান আছে। ৰিজৰ্টলৈ অহা ৰাস্তাটো এবাৰ ভালদৰে দেখাই দিছোঁ। গল্ডেন পাগোডা পাৰ হৈ আহিয়ে এই ব'ৰ্ডখন দেখা পাব, শিমনাম ৰিজৰ্ট বুলি ব'ৰ্ডখন আছে। ইয়াৰ দাঁতিয়েদি সোঁহাতে সোমাই দিলে আপোনালোকে অলপ দূৰ সোমাব লাগিব, তাৰপিছতে দেখা পাব এই মেইন গেটখন শিমনাম ৰিজৰ্ট বুলি লিখি থোৱা আছে, সেইফালে গ'লেই হ'ব। গাড়ীৰ পৰা এটা এটাকৈ বস্তুবোৰ ভিতৰত প্ৰথমতে ভৰাই লওঁ, তাৰপিছতেই ধুনীয়াকৈ ৰিজৰ্টখন দেখাম। সেইফালে নদী আছে, নদীখনৰ ফালে যাব পাৰি। তাৰ পৰা এইফালে আছে ৰেষ্টুৰেণ্টৰ পাৰ্টটো আছে। মই সুন্দৰকৈ গোটেই ৰিজৰ্টখন দেখাম, ভিডিঅ'টো চাই থাকক আৰু যদি ভাল লাগে এটা লাইক কৰিবলৈ খালি নাপাহৰিব। ৰিজৰ্টখনলৈ আহি ভাল লাগিছে মানে পৰিৱেশটো ভাল লাগিছে আৰু অভাৰ ক্ৰাউডেড নহয় আৰু গাড়ীও একদম ৰুমৰ ওচৰলৈকে আনিব পাৰি আৰু ৰুমৰ ওচৰত তেনেকৈ বহিবলৈ চেয়াৰ দি থোৱা আছে। ইয়াতে চাহৰ মজাও ল'ব পৰা যায়। তো ভাল লাগিছে আহি। আমাৰ ইহঁতে অলপ নদী চাইডে গৈছে, সেইফালে চাওঁ বুলি মই অলপ ফ্ৰেছ হৈ পেলাই যাম আৰু আপোনালোকক ভালকৈ দেখাম। তো গাটো ধুই সুন্দৰকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু আপোনালোকক ভাবিছোঁ এতিয়া সুন্দৰকৈ ৰিজৰ্টখন দেখুৱাওঁ। আৰু ইয়াত কটেজ আছে, এইফালে 1 2 3 4 5টা কটেজ আছে। 5টা কটেজ মানে 10টা ৰুম আছে, এটাত 2টাকৈ আছে। এইফালে এটা ৰুম, ইফালে এটা ৰুম। বাকী এইফালে সেই নদীখন আছে, নদীখনতে চব মানুহে নামি পেলাই ফূৰ্তি কৰি আছে। আৰু এইফালে হৈ গ'লে ইয়াৰ ৰেষ্টুৰেণ্টৰ পাৰ্টটো আছে ইয়াত। আৰু এইফালে সৰুকৈ পাৰ্টি কৰিবলৈ সুন্দৰ ঘৰ এটা বনাই থোৱা আছে। আৰু এইফালে যে দেখিছে এইখনে হৈ গ'ল ৰেষ্টুৰেণ্টখনলৈ বাৰু পিছত সোমাম। এতিয়া প্ৰথমতে যাওঁ এই নদীৰ ফালে। তো নদীলৈ এইফালেদি যাব লাগিব। আৰু এইটো হৈ গ'ল ৰেষ্টুৰেণ্টৰ বেক চাইডটো, এইফালেও বহি খাব পৰাকৈ আছে। আৰু ইয়াত পাৰ্কিঙৰ বৰ ধুনীয়া সুবিধা আছে, একদম ৰেষ্টুৰেণ্টৰ ওচৰলৈকে গাড়ী আনিব পাৰি, লগতে নিজৰ যিটো কটেজ থকা সেই কটেজৰ ওচৰলৈকেও গাড়ী নিব পাৰি। আৰু এইফালেদি যাব লাগিব নদীলৈ। আৰু এইফালে চব সৰুকৈ ইয়াত ধেৰ বহিব পৰা কটেজ বনাই থোৱা আছে। নদীৰ ওচৰৰ পৰা আহিলোঁ কাৰণ তাত সকলোৱে ফূৰ্তি কৰি আছে, পানীত নামি আছে। তো সেইখিনি ভিডিঅ' নবনালোঁ, তাত কাইলৈ বনাম যিহেতু ইয়াত আছোঁৱে ৰাতিপুৱা। এতিয়া আমাৰ অকণমান প্ৰগ্ৰেমটো চেঞ্জ হ'ল। প্ৰগ্ৰেমটো হৈছে কি আমি ইয়াৰ পৰা ওলাই বেলেগ এখন ৰিজৰ্টলৈ যাম, যিহেতু ইয়াত থাকিমেই, কাইলৈ ৰাতিপুৱা আকৌ পামেই। তো ৰাতিপুৱা আপোনালোকক আকৌ ভালকৈ দেখাব পাৰিম। কিন্তু এতিয়া আমি বেলেগ এখন ৰিজৰ্টত যাম। ক'ত যাওঁ এতিয়ালৈকে প্লেনিং হোৱা নাই, কিন্তু কোনোবা এখনত যাম। বাকী ভিডিঅ'টো চাই থাকক। তো গাড়ীত বহি এতিয়া প্লেন কৰা হ'ব ক'ত যোৱা হয়। বাকী আমাৰ ৰাইজে কি কয় আৰু ক'লৈ যায়? টক্সিতা। অ'কে ডান। তো আমি ডিচাইড কৰিলোঁ টক্সিতালৈকে অহা। আহি পালোহি টক্সিতা। বাহিৰত বহুত বেছি গাড়ী আছে, হয়তো ভিতৰত বহুত বেছি মানুহ হ'ব চাগে, কাৰণ এই জুন জুলাই মাহটোত মানুহ বহুত হয়েই ইয়াত নামচাইত। বাকী ইয়াত মানে কি হয়, নদী পাৰ্কটোত এনজয় কৰি নামি থাকিবৰ কাৰণে ভাল হয়, অলপ যথেষ্ট ডাঙৰো হয়। আৰু এই ৰিজৰ্টবিলাক টাইমে টাইমে চেঞ্জ কৰি থাকে, সুন্দৰো কৰি গৈ থাকে। মানুহ আছে বাৰু, যথেষ্ট মানুহ আছে।
টকচিতাত মজা এইটোৱে ইয়াত একদম পানী ধুনীয়াকৈ নামি এনজয় কৰি থাকিব পাৰি চব লাইটবোৰ জ্বলাই লত কেনেকুৱা লাগিছে ৰিজৰ্টখন আমাৰ ইহঁতে যাবলৈ মনে কৰা নাই ইয়াত একদম বিন্দাছ এনজয় কৰি আছে আৰু ইয়াৰ খাচিয়ত এইটোৱে এইখন ৰিজৰ্টৰ ইয়াত মানে পানীত ট্ৰেকৰ নামিবলৈ ফূৰ্তি কৰিবলৈ পালে ইয়াৰ পৰা উঠিবলৈ মন নকৰে টাইম হ'ল এতিয়া 7টা আৰু এতিয়ালৈকে ইয়াত একদম চবে বিন্দাছ এনজয় কৰি আছে এইফালে প্ৰজেক্টৰ লাগি আছে চবে একদম সুন্দৰকৈ এনজয় কৰি আছে পানীত নামি ফূৰ্তি কৰি আছে পাৰ্টি কৰি আছে ইয়াৰ পানীত নামি যথেষ্ট এনজয় কৰিলোঁ তো এতিয়া ইয়াৰ পৰা ওলাম আৰু তো আমি দিলোঁ ইয়াৰ পৰা এতিয়া ওলাই গোটেই গা কাপোৰ কানি গোটেই তিতা তেনেকৈ ধৰণে যাব লাগিব আৰু ৰুমতে চেঞ্জ কৰিমগৈ কাৰণ ইয়াৰ পৰা আমি যিখন ৰিজৰ্টত আছোঁ সেইখন বহুত বেছি দূৰ নহয় চ' আমি ইয়াৰ পৰা এতিয়া ওলাই দিলোঁ আৰু তো বহুত বেছি এনজয় কৰিলোঁ টকচিতাত পৰা আহি পালোঁহি এতিয়া ৰুম পালোঁহি ৰুমত ধুনীয়াকৈ গা পা ধুই মেলি ফ্ৰেছ হৈ ল'লোঁ তো এয়া ৰুমৰ লাইট চাইটবোৰ জ্বলাই দিলোঁ ৰিজৰ্টখন এনেকুৱা লাগিছে আৰু এতিয়া সেই নদীৰ ফালে যাম নদীৰ ফালে সেইফালে লাইট চাইটবোৰ জ্বলালত কেনেকুৱা লাগিছে সেইফালে এবাৰ চাম ৰাতিপুৱাটো আপোনালোকক ভালকৈ দেখামেই তো বলক জুন আৰু জুলাই মাহত কি হয় এই মেইনলি এই দুটা মাহত এই অৰুণাচলৰ বিশেষকৈ নামচাইত বহুত বেছি মানুহ হয় আৰু নামচাইত বুলি নহয় এতিয়া ছিকিম গেংটক চবতে জুন জুলাই মাহত মানুহ বহুত বেছি হয় আৰু ইয়াতো বহুত মানুহ হয় আৰু গোটেই ৰিজৰ্টবিলাক মানে পূৰা অভাৰ ক্ৰাউডেড হৈ যায় তো থাকি ইমান বেছি ক্ৰাউডেডত থাকিও ভাল নালাগে চ' এই ৰিজৰ্টখন অলপ পিচফুলকৈ থাকিব পাৰি ৰিজৰ্টখনৰ কটেজবোৰ সুন্দৰ দেখিলে আপোনালোকক মই আগতে অথনি দেখালোঁ কেনেকুৱা ধৰণৰ হয় বাকী এইফালে আছে সেই ৰেষ্টুৰেণ্টৰ পাৰ্টটো নদীৰ ফালে যাবলৈ হ'লেতো এইফালে যাব লাগিব তো অথনি ইয়াত পাৰ্টি চাৰ্টি বহুত বেছি চলি থকাৰ কাৰণে সেইফালে ভিডিঅ' নবনালোঁ বাট এতিয়া তাত কিনো হৈ আছে চাচোন বলক তো এইফালে নদীৰ কিনাৰত এনেকুৱা ধৰণে কটেজবোৰ বনাই থোৱা আছে আৰু এই কটেজবোৰত এতিয়া লাইটবোৰ জ্বলাই দিলত সঁচাই বহুত বেছি ধুনীয়া লাগিছে আৰু ইয়াৰ কি হয় ইয়াৰ নদীখন দুটা ভাগ হৈ আহিছে এটা সেইফালে ডাঙৰখন সেইফালে আছে ডাঙৰ পৰা এটা জাষ্ট সুটি এটা হৈ পেলাই এইফালে এনেকৈ আহিছে ইয়াত দেখিছে ফ্ৰণ্টৰ পৰা ৰেষ্টুৰেণ্টখন হৈ গ'ল এইখন আৰু এয়া হৈ গ'ল ৰেষ্টুৰেণ্টৰ ভিতৰটো যথেষ্ট ডাঙৰ হয় আৰু ৰেষ্টুৰেণ্টৰ বাহিৰতো খাব পৰা ব্যৱস্থা আছে খানা খাবলৈ আৰম্ভ কৰিম আৰু খানা দেখাটো এনেকুৱা লাগিছে টেষ্টি হ'ব নিচিনা লাগিছে এয়া চব ৰাজমাৰ লগতে টোপোলা ভাতৰ পৰা এয়া ভাজি আছে আৰু এইফালে আছে পনীৰ আছে মটৰ পনীৰ আছে তো আমি এতিয়া খানাটো খাই লওঁ বাকী খানা কেনেকুৱা লাগিছে আপোনালোকক জনাই আছোঁ আমি খাই লওঁ ভাত খালোঁ ভাত খাই আজৰি হ'লোঁ আজৰি হৈ অলপ খোজকাঢ়ি দিছোঁ ইয়াতে তাৰপিছত ভাতকেইটা কিন্তু যথেষ্ট ভাল লাগিলে ইয়াৰ ভাত বহুত টেষ্টি হয় আৰু আমাৰ ইহঁতেও ইয়াতে বহি লৈ তিনিজনীয়ে লেকচাৰ মাৰি আছে মই অলপ আঁতৰি ইয়াতে খোজকাঢ়িছোঁ তো ভাত ভাল লাগিলে দেই খানা সঁচাই বহুত সুন্দৰ লাগিলে তো বাকী সেয়াই আৰু ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ যদি ভাল লাগিলে এটা লাইক কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব আকৌ কাইলৈ লগ পাম কাইলৈ ধুনীয়াকৈ ৰাতিপুৱা ৰিজৰ্টখন আকৌ এবাৰ ভালকৈ দেখাম তো এতিয়ালৈ বাই বাই গুড নাইট